কৃষ্ণ জয় গুৰু শংকৰ। আশা কৰিছোঁ সকলো ভালে আছে। আজি এটি বিশেষ কথা আমি আলোচনা কৰিবলৈ আপোনাৰ সবার আগত আমি ভিডিঅ' এটি আগবঢ়াইছোঁ। কথাটি হ'ল এনেকুৱা যে আমি নামঘৰলৈ গৈ আছোঁ, ভাগৱত পঢ়ি আছোঁ, সদায় নাম প্ৰসংগ কৰি আছোঁ, ঈশ্বৰৰ নাম লৈ আছোঁ, কিন্তু কি হৈছে আমি কিছুমান ৰাগিয়াল বস্তুৰ পৰা বাচিব পৰা নাই। বিশেষকৈ আমি ভকতসকলৰ কাৰণে এই ভিডিঅ'টি বনোৱা হৈছে যে আমি অত বছৰে নামঘৰলৈ গৈ আছোঁ, ভাগৱত পঢ়ি আছোঁ, গীতা পঢ়ি আছোঁ, প্ৰসংগ কৰি আছোঁ, কিন্তু কিছুমান ৰাগিয়াল বস্তু আমি আজিলৈকে কিন্তু এৰিব পৰা নাই। আপোনালোকে চিন্তা কৰকচোন বাৰু। আমাৰ বিশেষকৈ বৈষ্ণৱ মাৰ্গত অন্ন সদাচাৰ আৰু বাক্য সদাচাৰ এই দুটা বস্তু বহুত বেছি গুৰুত্বপূৰ্ণ। ঠিক তেনেকে ধৰণে আমি যিখিনি অন্ন সদাচাৰ, সেই অন্ন সদাচাৰখিনি যদি নিয়ম মতে আমি পালন নকৰোঁ, বা আপুনি মই যদি এই সদাচাৰখিনি ভাল ধৰণে আচৰণ নকৰোঁ, তেতিয়াহ'লে কিন্তু আপোনাৰ মোৰ বৰ বেছি আধ্যাত্মিক জ্ঞান লাভ নহ'ব বুলি আমি ভাবিছোঁ। আৰু গুৰুজনাই হওক বা মাধৱ গুৰুজনাই হওক, দুইজন গুৰুৱে আমাক সদায় নিচাজাতীয় বস্তুৰ পৰা দূৰত থাকিবৰ কাৰণে উপদেশ কৰিছে, ৰাগিয়াল বস্তুৰ পৰা দূৰত থাকিবৰ কাৰণে আমাক উপদেশ কৰি আহিছে। এতিয়া আমি দেখা পাওঁ বিভিন্ন ঠাইত, বিভিন্ন জেগাত, বিভিন্ন অনুষ্ঠানত গ'লে আমি দেখা পাওঁ যে নামঘৰৰ ভিতৰতেই চাদা খাই থাকে, চাদা মলি খাই থাকে। গতিকে সেই চাদাটো জানো বাৰু নামঘৰত ব্যৱহাৰ কৰা বস্তু? আপোনালোকে নিজে চিন্তা কৰকচোন। আজি আমি জ্যেষ্ঠসকলে যদি এইবিলাক কাম কৰোঁ, চাদা খাই দেখুৱাওঁ, কেপি শিখৰ খাই দেখুৱাওঁ, তেনেহ'লে উঠি অহা প্ৰজন্মই আমাৰ পৰা কি শিকিব? আপোনালোকে চিন্তা কৰক। আৰু সেই নিচাজাতীয় বস্তু নামঘৰত প্ৰৱেশ কৰোৱাটোৱেই এটা বহুত ডাঙৰ অপৰাধ। কাৰণ কেলে আমি নামঘৰলৈ যোৱা দেখিলে তামোল, চাদা, চূণ এইবিলাক খুব আমি ব্যৱহাৰ কৰা দেখোঁ। বৈকুণ্ঠত দ্বিতীয় বৈকুণ্ঠ বুলি কোৱা হয় নামঘৰ ভাগি। সেই দ্বিতীয় বৈকুণ্ঠত জানো এনেধৰণৰ নিচাজাতীয় বস্তুৰ প্ৰচলন আছে? আপোনালোকে নিজে চিন্তা কৰকচোন। গতিকে চাওক, আমাক কি খাবলৈ কৈছে? প্ৰসাদ। ভগৱন্ত বস্তুক আমি যিবিলাক বস্তু অৰ্পণ কৰিব পাৰোঁ, সেই বস্তুবিলাকহে বৈষ্ণৱ মাৰ্গৰ ক্ষেত্ৰত বা ভকতসকলৰ খাদ্য হ'ব লাগে বুলি আমাক শাস্ত্ৰই কৈছে। দেৱক নিদিয়া অন্ন কৰয় ভোজন, অন্ন নোহোৱা সিটো পাব মাত্ৰ কৰয় ভোজন। আৰু গীতাত কৈছে অৰ্জুন যে যিসকলে মোক নিদি নিজে ভক্ষণ কৰে, সেইসকলে পাপহে মাত্ৰ খাইছে বুলি কোৱা হৈছে। গতিকে আমি প্ৰভুৰ চৰণত কি দিওঁ, কি লগাওঁ? প্ৰভুৰ চৰণত আমি সাত্বিক বস্তু লগাওঁনে? আমি ভগৱন্তক শৰাই ভাগিটো আমি সেই সাত্বিক দ্ৰব্যৰে আমি শৰাই ভাগি অৰ্পণ কৰোঁ। গতিকে সেই শৰাই ভাগিত তামোল পাণটো দিয়ে, কিন্তু সেই তামোল পাণ খোৱাটো ইমান বেছি অপৰাধ নহয়। কিন্তু সেই তামোল পাণৰ লগতে আপুনি মই কি কৰোঁ? চাদা চূণ মিহলাই নামঘৰৰ ভিতৰতে তামোল পাণ খাবলৈ মুখখন ৰঙা কৰি পেলাই থৈ দিওঁ আমি, হয়নে বাৰু? এইটো কিমান গ্ৰহণযোগ্য হৈছে আপোনালোকে নিজে চিন্তা কৰিব। কাৰণ কেলেই প্ৰভুৰ চৰণত তামোল ভাগ আমি অৰ্পণ কৰা হৈছে, শৰাইত তামোল ভাগ অৰ্পণ কৰা হয়, সেইটো খাব পাৰি, এলাও আছে তাত কিন্তু চাদা চূণটো দিয়া হোৱা নাই। কিয় দিয়া হোৱা নাই? অৰ্থাৎ সেই বস্তুবিলাক হৈছে নিচাজাতীয় বস্তু, সেই বস্তু গ্ৰহণীয় নহয় আৰু সেই বস্তু প্ৰসাদত নপৰে। গতিকে সেই হেতুকে ভগৱন্তই যিটো বস্তু গ্ৰহণ নকৰে, গতিকে সেই বস্তুটো আমি ব্যৱহাৰ কৰিব লাগে বুলি আমি নাভাবোঁ। গতিকে বৈকুণ্ঠ ধামলৈ যাওঁতে আমি এনেধৰণৰ কিছুমান
ৰাগিয়াল বস্তু, নিচাজাতীয় বস্তু সেৱনৰ পৰা দূৰত থাকিলে ভাল বুলি আমি ভাবিছোঁ। গতিকে আপোনাৰ হ'বলৈ এই কথাখিনি আগবঢ়াইছোঁ। আৰু বহুতখিনি কথা আছে। ৰাগিয়াল যিটো বস্তুক নেকি খালে আপুনি মই পুনৰ সেই বস্তুটোত আসক্তি বাঢ়ি যায়। বোলে তামোল এখন নোখোৱাকৈ থাকিবই নোৱাৰি, চাদা অকণ নোখোৱাকৈ থাকিবই নোৱাৰি। এই নোৱাৰি শব্দটোৱে আসক্তিটো বুজাইছে। গতিকে এই আসক্তিবিলাক লৈ পেলাই আপুনি মই যদি বৈকুণ্ঠ ধামলৈ যাওঁ, তেতিয়াহ'লে বাৰু সেই আধ্যাত্মিক জ্ঞানৰ পৰা আমি বঞ্চিত নহ'মনে? কাৰণ সেইবিলাক বস্তু হৈছে মন চঞ্চল কৰা বস্তু। নিচাজাতীয় বস্তুবিলাকে মানুহৰ সদায় মন চঞ্চল কৰে। গতিকে আমাৰ মনটো স্থিৰতা ৰাখিবলৈ হ'লেও এই বস্তুবিলাক বৰ্জন কৰাৰ প্ৰয়োজন আছে। কিছুসকলে চাহৰ জুতি লৈ থাকে। এটা কথা ভাবি দুখ লাগে যে কতবাৰ জন্ম হ'লো, কতবাৰ মৃত্যু হ'লো, এই সংসাৰত ঠিকনা নাই। কিন্তু এইবাৰ নৰমনুষ্য শৰীৰটো ভগৱন্তই দিছে কৃপা কৰি পেলাই। আৰু এই নৰমনুষ্যৰ শৰীৰটো যদি খাই বৈ শুই মানে ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে খাই বৈ জীৱনটো কটাই দিওঁ, তেতিয়াহ'লে আমাৰ জীৱন নহয় কেতিয়াও। আৰু আপোনালোকে চাওকচোন, মদ খোৱা মানুহজনেও মদ খাইহে মৰে, হয়নে? নাখাই কোনো নমৰে, নোখোৱাকৈ কোনো নমৰে। কিন্তু আমি গোটেই জীৱনটো সৰুৰ পৰা এতিয়ালৈকে খাই বৈয়ে ডাঙৰ দীঘল হৈ আছো। কোনো ভোকে লঘোণে থকা নাই। কিন্তু অন্ততঃ এটলিষ্ট সেই নামঘৰত যোৱা সময়কণ, নামঘৰত থকা সময়কণত এই চাদা চূণ নিচাজাতীয় বস্তু মানে কিছুসকলে চাহতো লগত লাগি থাকে। বোলে এই মই চাহ একাপে খাবলৈ নাপালোঁ, বোলে এই বোলে মই নামঘৰলৈ গ'লো হয়, বোলে চাহ অকণ খাবলৈ বোলে ইমান মন পৰি আছিলে, চাহ অকণ নিদিলে, আমুক তামুক ঢেৰ কিবা কিবি কমপ্লেইন কৰি থাকে। গতিকে নিজকে শুধৰণি কৰিবলৈ সময় হ'ল, হয়নে বাৰু? কিমান আৰু খাওঁকৈ জীৱনটো থাকিব, খাওঁকৈ জীৱন কটাব। খায়ে আছে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰততো খায়ে আছে। নামলৈ যোৱা সময়কণত অন্ততঃ সেই বস্তুটো অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অকণমান নিয়মানুৱৰ্তিতা অৱলম্বন কৰিব লাগে। গতিকে কিছুসকলে এই চাহৰ লগতেই কাজিয়া কৰি থাকে। আৰু এনেও চাহটো বস্তু এটা ৰাগিয়াল বস্তু, পাৰিলে আমাৰ ভকতসকলে নোখোৱাটোৱে বেছি ভাল। আৰু চাহৰ বিষয়ে যদি আপোনালোকে ভাল ধৰণে পঢ়ে, তেনেহ'লে ডক্তৰেও আপোনাক মোক চাহটো কিন্তু বৰ্জন কৰিবলৈ কৈ আছে দেই। চাহটো আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী নহয়। আপোনালোকে যদি ভাল ধৰণে অধ্যয়ন কৰে, তেনেহ'লে চাহৰ পৰা আপোনাৰ মোৰ বহুত ধৰণৰ বেমাৰ হয়। আৰু এই চাহে মানুহক মন চঞ্চল কৰে, মানুহৰ ৰাগিয়াল আৰু আসক্তিটো বৃদ্ধি কৰে। চাহ নোখোৱা, সদায় খাই থকা মানুহ সময়ত যদি চাহ নাখায়, মূৰ বিষায়, মূৰ টিংটিঙনি হয়, মানে ভাল নালাগে, কিবা মানে উচল পিছল লাগি থাকে, ইত্যাদি ইত্যাদি। গতিকে এইবিলাক কিয় হৈছে? কাৰণ চাহতো নিচা আছে। এতিয়া চাওক, গুৰুজনাই নামঘৰ প্ৰতিষ্ঠা কৰিছিলে, এইবিলাক নিচাজাতীয় বস্তু তেওঁ ব্যৱহাৰ কৰিছিলে নে বাৰু নামঘৰত? আপোনালোকে নিজকে সোধকচোন। আৰু দ্বিতীয় কথা হ'ল কি, চাহটো আগৰ পৰাই আছিলেই, কিন্তু প্ৰচলন নাছিলে। এতিয়া কিমান দিননো হৈছে? ব্ৰিটিছসকল অহাৰ পিছতহে চাহৰ প্ৰচলনটো বেছি হ'ল, বৃদ্ধি হ'ল, হয় নে নহয়? গতিকে লৈ এই কথাখিনি, নিচাজাতীয় দ্ৰব্যবিলাক আমাৰ নামঘৰৰ ভিতৰৰ পৰা বৰ্জন কৰিব লাগে। খালেও নামঘৰৰ বাহিৰত খোৱাৰ ব্যৱস্থা কৰাব লাগে বুলি আমি ভাবোঁ। গতিকে চাহটো বস্তু নিচাজাতীয় বস্তু। এই নিচাজাতীয় চাহটো কিন্তু আপোনাৰ মোৰ কাৰণে স্বাস্থ্যৰ উপযোগী বুলি কোৱা নাই, অনুপযোগী বুলি কৈছে। সেইকাৰণে ভকতসকলৰ ক্ষেত্ৰত চাহটো বৰ্জন আছে, চাহটো বৰ্জনীয়, চাহটো গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে যদি চায়, চাহত 3টা বস্তু আছে, কেফেইন, টেনিন আৰু এচিড। এই 3টা বস্তু থাকে। গতিকে এই 3টা বস্তুত মানে যদি আপোনালোকে চায়, আমাৰ শৰীৰত কোনো ধৰণৰ উপকাৰ নকৰে, এইকেইটা অপকাৰহে কৰে দেই। এই চাহে আপোনাৰ মোৰ কি কৰে? শৰীৰত পেটৰ এচিড শক্তিটো বঢ়াই দিয়ে। তাৰ ফলত কি হয়? যথেষ্ট পৰিমাণে গেছৰ সৃষ্টি হয়, এচিডিটি সৃষ্টি হয়। আৰু ইয়াৰ পৰা আপোনাৰ মোৰ হজম শক্তি কমে, হজম নহয় দেই। গতিকে এইকেইটা বেমাৰ হয়। আৰু কি হয়? টোপনি কম হয়। আপোনাৰ চাহে টোপনি কমায়
কিছুসকলে যে কয় যে মানে আইতা ককাসকলে ঢেৰ দিনটোত 4-5 কাপ চাহ খাই লৈ পেলাই ৰাতি টোপনি নাই, আমুক নাই তমুক নাই এইবোৰ কৈ থাকে। ইয়াৰ কাৰণ হৈছে চাহ, একমাত্ৰ চাহ। এই চাহ যেতিয়া 3-4 কাপ খাই দিয়া যায় নহয়, আমাৰ টোপনিটো একেবাৰে নাইকিয়া কৰি পেলায়। গতিকে এই মানে কেফেইন, চাহত যিটো কেফেইন আছে, এই কেফেইনে আপোনাৰ মোৰ টোপনিটো ভাঙি পেলাই নিদ্ৰাহীনতাত ভোগাই দিয়ে আৰু তাৰ বাবে প্ৰচণ্ড মূৰৰ বিষ হয় আৰু মানে শৰীৰটো সুস্থিৰ হৈ থকা যেন অনুভৱ নহয়। গতিকে আমাৰ আৰু এটা কথা, এই যিটো চাহ, এই চাহৰ যিটো টেনিন নামৰ যিটো বস্তু, সেই বস্তুটোৱে আমাৰ আমি খোৱা খাদ্য ভাত বা শাক পাচলি বা লোহা, আমাৰ শৰীৰত থকা প্ৰটিন, এই প্ৰটিন মানে শৰীৰে শোষণ কৰাত বাধা দিয়ে। অৰ্থাৎ এই চাহত থকা টেনিন নামৰ বস্তুটোৱে আমি খোৱা খাদ্যখিনিৰ পৰা যিখিনি প্ৰটিন পাওঁ, সেই প্ৰটিনখিনিত বাধা দিয়ে বুলি কোৱা হৈছে। আৰু তাৰ কাৰণে আপুনি মই কিন্তু ৰক্তহীনতাৰ নিচিনা ৰোগত ভুগিব লাগিব বুলিও কৈছে, হ'ব পাৰে বুলিও কৈছে। গতিকে সেইকাৰণে চাহ খোৱাটো এনেকুৱা কথা হৈছে। আৰু চাহৰ যিটো কেফেইন, সেই কেফেইন যদি বেছি থাকে, বেছি হ'লে, কাৰণ চাহততো কেফেইন থাকেই, গতিকে আপুনি মই 4-5 কাপ ধৰি যদি চাহকে জুতি লৈ থাকোঁ, খাই থাকোঁ, তেনেহ'লে আপোনাৰ মোৰ শৰীৰত কেফেইন বৃদ্ধি হোৱাটো স্বাভাৱিক, এইটো কোনো ৰাখিব নোৱাৰে। গতিকে সেই কেফেইনে কি কৰে, আপোনাৰ মোৰ মনলৈ দুশ্চিন্তা আনিব, মনৰ চঞ্চলতা বৃদ্ধি কৰিব, হাত ভৰি কঁপিব, দুশ্চিন্তা আহিব, বেয়া চিন্তাৰে মনটো ভৰি পৰিব আৰু হৃদস্পন্দন, আমাৰ যিটো হাৰ্ট, সেই হাৰ্টৰ স্পন্দনটো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। দাঁতবিলাক হালধীয়া হয়, তাৰপিছত ডিহাইড্ৰেশ্যন হয়, ডিহাইড্ৰেশ্যন মানে পানীৰ অভাৱ। অৰ্থাৎ এই চাহটোৱে মানে আমাৰ শৰীৰৰ পৰা পানীবিলাক শোষণ কৰি লৈ নি পেলাই প্ৰস্ৰাৱ আকাৰে বাহিৰলৈ লৈ গুচি যায়। মানে আপোনাৰ মোৰ শৰীৰৰ যিকণ শৰীৰৰ পৰা পানী শোষণ কৰে সেই ব্যৱস্থাটো কোৱা হৈছে। গতিকে সেই ব্যৱস্থাটো যদি হয়, ডিহাইড্ৰেশ্যন যদি হয়, তেনেহ'লে আপোনাৰ মোৰ শৰীৰৰ পৰা কি হ'ব, পানীৰ অভাৱ হোৱাটো স্বাভাৱিক কথা। তাৰপিছত চবচে ডাঙৰ কথা হ'ল যে হাড় দুৰ্বল হয়। আপোনাৰ মোৰ হাড়বিলাক থুনুকা হ'ব বুলি কৈছে। হাড়ৰ ভিতৰত যিখিনি কেলছিয়াম থাকে, সেই কেলছিয়ামবিলাক অভাৱ হয় বুলি কৈছে। চাহৰ এই কেফেইনে এই আমাৰ হাড়ৰ হিমজুত থকা যিখিনি কেলছিয়াম, সেই কেলছিয়ামখিনি নাইকিয়া কৰি পেলাই আৰু তাৰ কাৰণে হাড়বিলাক দুৰ্বল হৈ পৰে বুলি কৈছে। গতিকে এইখিনি চাওকচোন কিমান ডাঙৰ অপকাৰ। আৰু তাতকৈ ডাঙৰ কথা হ'ল যিসকলৰ বেমাৰ আজাৰ আছে, যেনেকৈ গেষ্ট্ৰিক, প্ৰেছাৰ, আলচাৰ, এইবিলাক থকাসকলে চাহ খাবই নালাগে। উচ্চ ৰক্তচাপ কি কৰে, যিটো প্ৰেছাৰ বুলি কোৱা হয়, হাই প্ৰেছাৰ, উচ্চ ৰক্তচাপ, এইটোক কেফেইনে বিপিটো বঢ়াই দিয়ে। অৰ্থাৎ আমাৰ যিটো উচ্চ ৰক্তচাপ আছে, হাই প্ৰেছাৰ, সেই হাই প্ৰেছাৰৰ বিপিটো বঢ়াই দিয়ে কোনে, কেফেইনে। গতিকে হাই প্ৰেছাৰ থকাসকলে কাৰণে চাহ 1 নম্বৰ শত্ৰু, এইটো মনত ৰাখিব। তাৰপিছত আমাৰ গৰ্ভৱতী যিসকল আই মাতৃ আছে, সেইসকল আই মাতৃয়ে যদি চাহটো বেছিকৈ খায়, তেনেহ'লে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়, শিশুৰ কাৰণে উপযোগী নহয়। এইটো আপোনালোকক ডক্তৰক সুধিব, ডক্তৰেও এই কথাটো আপোনালোকক ক'ব দেই। গতিকে এইবিলাক বস্তু খোৱাটো খুব ভাল নহয়। আৰু 12 বছৰ তলৰ যিবিলাক শিশু সেইসকলেতো চাহটো একেবাৰে খোৱা নিষেধ বুলি আমাক কৈছে। চাহৰ বিজ্ঞানীসকলে বা চাহৰ বিষয়ে ৰিচাৰ্চ কৰি যিসকলে পাইছে, মেডিকেল বিভাগে এই কথাটো কৈছে। গতিকে 12 বছৰ তলৰ ল'ৰা ছোৱালীক চাহ মুঠেই খোৱাবই নালাগে। আৰু তাতকৈ জমকাল হ'ল গাখীৰ চাহ। গাখীৰ চাহটোতো আৰু বেছি বেয়া, হয়নে? গাখীৰটো হৈছে এটা অমৃত। এই গাখীৰ বস্তুটো যেতিয়া নিচাজাতীয় এটা বস্তু চাহৰ লগত যেতিয়া মিলাই দিয়া যায়, তেতিয়া সেইটো বিষ হৈ যায়, বিষ। আৰু সেই যেতিয়া গাখীৰ চাহ খাই দিয়া যায়, সেই গাখীৰ চাহটো চাহ হৈ নাথাকে আৰু বিষ হয়, বিষ। আপোনাৰ মোৰ পেটত সেইটো বিষৰ কাম কৰে। গতিকে সেই বস্তুটো আপুনি মই বৰ্জন কৰিলে ভাল। গতিকে আপুনি মই যিমান পাৰোঁ
স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে গুৰুসকলে শাস্ত্ৰই আমাক বিধান দিছে। গতিকে আমি আপোনালোকৰ আগত এই কথাখিনি প্ৰকাশ কৰা হ'ল। খোৱা নোখোৱাটো বাৰু নিজৰ বিচাৰ্য বিষয়, কিন্তু ইয়াৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ হ'ব পাৰে এই কথাখিনি আমি আলোচনা কৰিলোঁ। আপোনাৰ হবে আকৌ অপৰাধ নধৰিব, বোলে নামঘৰত চাহ অকণো বোলে খাব নোৱাৰি নে, হয়নে বাৰু? এনেধৰণৰ বোলে ইমান যদি টান নিয়ম বান্ধি দিয়ে, মানুহ দেখোন নামঘৰলৈ নাযাবই, অমুক তমুক ঢেৰ কথা আহি পৰে। গতিকে সেইবিলাক চিন্তা কৰি থাকিলে কিন্তু আপোনাৰ মোৰ সমাজ সুস্থিৰ নহ'ব, আপোনাৰ মোৰ সমাজ এটা নিচামুক্ত সমাজ নহ'ব। এইবিলাকো নিচা, অকল মদ ভাঙে নিচা নহয়, চাদা, চূণ, চাহ এইবিলাকো নিচা হয়। গতিকে আমি ভকতীয়া মাৰ্গত থাকি এইবিলাক অকণমান সংযম কৰাটো উচিত বুলি আমি ভাবিছোঁ। নহ'লে গুৰুৰ দুজনাৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ আমাৰ কিন্তু সম্পূৰ্ণৰূপে পালন হৈছে বুলি আমি ভাবিব নোৱাৰিম দেই। গতিকেলৈ গুৰু দুজনাই এই নিচাজাতীয় দ্ৰব্যবিলাক ব্যৱহাৰ কৰিবৰ কাৰণে দিয়া নাই। গতিকে আপোনাৰভাৱে এই বস্তুখিনি লক্ষ্য ৰাখিব বুলি আমি আশা কৰিলোঁ। আৰু যদি কিবা অপৰাধ হৈছে বুলি ভাবিছে বা অপৰাধ কৰিছোঁ বুলি ভাবিছে, তেনেহ'লে আপোনাৰভাৱে আমাক ক্ষমা দিব। কৃষ্ণ অপৰাধ বিনাশন। জয় গুৰু শংকৰ মাধৱ।